চুলি সৰা একেবাৰে বন্ধ হৈ যাব, মই কথা দিছোঁ। কাৰণ মই দেখিছে অলপ দিন আগতে আপোনালোকক ভিডিঅ' এটা আগবঢ়াইছিলোঁ আৰু সঁচাকৈ ইমান ভাল ৰিজাল্ট যে মই পাম তাৰমানে মই কোনোদিন ভবা নাছিলোঁ। তাৰ পৰা মই কিবা কিবি স্কিপ কৰিও লগাই থাকোঁ, যেনে ধৰক যিটো আমাৰ মহাভিংগৰ সেইটো বহুত ঠাইত পোৱা যায় বুলি কৈছে। গতিকে আপোনালোকে এই বস্তুখিনি লগাব এনেকৈ মিক্স কৰি, যদি মহাভিংগৰাজটো নাপায়ো। কিন্তু মহাভিংগৰাজটো পালে মানে খুব ভাল, আৰু যিটো আমি কেশৰাজ বুলি কওঁ অসমীয়াত। সেইদিনাখনে মই দেখুৱাইছোঁ ভিডিঅ' এটাত, টো দেখাই দিছোঁ, লগতে গোটেইখিনি বস্তু দেখাইছোঁ। আজি পুনৰ আপোনালোকক দেখাই দিবলৈ ওলাইছোঁ, কাৰণ যিহেতুকে এইখিনি সময়ত ধূলি বালিৰ বহুত বেছি হয়, ফাগুনৰ মাহ আহি আছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে এই পদ্ধতিটো ব্যৱহাৰ কৰিব। চুলি ফটা, চুলি সৰা, চুলিখিনি দীঘল নোহোৱা, ৰাফ হোৱা, জোঁট বন্ধা, এই সকলো সমস্যা আপোনালোকৰ দূৰ হ'ব। ইয়াতে কি কি বস্তু ব্যৱহাৰ কৰিছোঁ গোটেইখিনি মই আপোনালোকক কৈ দিওঁ। প্ৰথমতে ইয়াতে আছে আমাৰ জবা ফুল। জবা ফুলৰ পাতো ল'ব পাৰে যদি জবা ফুলটো পোৱা নাই, জবা ফুলৰ পাত। লগতে ইয়াতে ঔ দিছোঁ মই, ঔৰ যিটো আমাৰ বীজ, মানে ঔৰ যিটো বীজলীয়া অংশ সেইখিনি দি দিছোঁ। এল'ভেৰা জেল দিছোঁ, পিঁয়াজ দিছোঁ এটা ডাঙৰ আকাৰৰ, আৰু লগতে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ মেথি গুটি কেইটামান, ৰাতিয়ে তিয়াইছোঁ আৰু সেইখিনি দি দিছোঁ। এইখিনি বস্তু আৰু বিশেষ একো ব্যৱহাৰ লগাইছোঁ কাৰণ ইয়াতে কেইটামান জেতুকাৰ পাতো মই দিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। আৰু এনেকৈ জেতুকাৰ পাতটো দিলে চুলিখিনি ৰাফ নহয়। ইয়াতে মই কি কি ব্যৱহাৰ কৰিছোঁ ক'লোৱে, পুনৰবাৰ কৈ দিছোঁ। কেইটামান ৰাতিয়ে তিয়াই থৈ সেইখিনি দি দিছোঁ। খুব ধুনীয়াকৈ পেষ্ট এটা বনাই চুলিখিনি তেনেকৈ লগাইছোঁ, আৰু লগাই 2 ঘণ্টা সময় ৰাখিম। লগাই উঠি বিভিন্ন কাম কৰিব পাৰিব। এয়া চাওক, খুব ধুনীয়া হয়। আচলতে কোনো ধৰণৰ ইয়াতে আপোনাৰ কেমিকেল নাই, বা ইয়াতে কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আৰু চুলিত তেল লগোৱাটো অত্যন্ত জৰুৰী, কাৰণ যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন নহয়নে? কোনোবাই ক'লে যেনিবা তেলটো বেয়া, সেইটোতো নিজৰ আমাৰ মানসিকতাৰে আমি গম পাওঁ যে চুলিখিনি শুকান হৈছে, গতিকে তাত আমি তেল লগাব লাগিব, কাৰণ তেতিয়াহে চুলিখিনি সজীৱ হ'ব। লগতে সপ্তাহত এদিনকৈ হ'লেও লগাব। আৰু তেলখিনি আপোনালোকে ৰেডি কৰি ল'ব পাৰে। মইতো নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ, পেৰাচুটো পাৰে, এমৱেও পাৰে, মই এই 2টা তেল ব্যৱহাৰ কৰি থাকোঁ। আৰু নাৰিকল তেলটো অকণমান গৰম কৰি তাত মই কেইটামান, মানে নাৰিকল তেলটো কেৰাহী এখনত দি তাত মই জেতুকাৰ পাত কেইটামান দিওঁ, নৰসিংহৰ পাত কেইটামান দিওঁ, মেথি গুটি কেইটামান দিওঁ, আৰু পিঁয়াজ এটা সৰুকৈ কুটি দিওঁ। দি পেলাই সেইখিনি অলপ গৰম কৰি ধুনীয়াকৈ চেকনিৰে চেকি থৈ দিওঁ, আৰু সেই তেলটো মই ব্যৱহাৰ কৰোঁ। বহুত বেছি মই ভাল ৰিজাল্ট পাইছোঁ সেইখিনি লগাই। পানী বেছিকৈ খাব, মোৰ কম হয় খোৱাত, কাৰণ কাম কৰি থাকোঁ যে, কেতিয়াবা খোৱা লোৱা টাইম টেবুল একেবাৰে নোহোৱাৰ দৰে হয়। তথাপিও যিমান পাৰি নিজক অকণমান যত্নটো ল'বই লাগিব, কাৰণ চুলি সৰাটো যেনেকৈ মানুহৰ দেখা দিছে, আৰু কেমিকেল কৰাৰ পিছত, মানে ধৰক ষ্ট্ৰেইট কৰাৰ পিছত, স্মুথিং কৰাৰ পিছত যিটো হাৰত আপুনি চুলি সৰা দেখা পাব মানুহৰ তাত, সঁচাকৈ বহুত চিন্তা হৈ যায় তাৰমানে। সেইকাৰণে এটা কথাই কৈছোঁ, যিমান পাৰি আপোনালোকে ঘৰুৱা পদ্ধতিৰে চুলিখিনিৰ যত্ন ল'বৰ কাৰণে চেষ্টা কৰিব। সেইটো মোৰ ফালৰ পৰা অনুৰোধ। আৰু এনেকৈ ব্যৱহাৰ কৰি আপোনালোকে জনাবচোন কেনেকুৱা পালে। আশা কৰোঁ নিশ্চয় ভাল পাব, কোনেও বেয়া নাপায়। আৰু যদি বহুত বেছি সৰিছে, একদম তালু ওলাই যোৱা পৰ্যন্ত, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লোৱাটো কিন্তু জৰুৰী। কাৰণ অকল যে আমাৰ বাহিৰৰ কিছুমান কাৰণতে চুলি সৰে তেনেকুৱা নহয়, ভিতৰুৱা বিভিন্ন সমস্যাৰ কাৰণেও চুলি সৰাই দেখা দিব পাৰে। এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এয়া এই পদ্ধতিৰে লগাব চুলিখিনিত। কেতিয়াবা এটা দিনত আচলতে নিজৰ কেয়াৰ কৰা হয়, স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ। এয়া, আৰু কেনেকুৱা ভিডিঅ' লাগে জনাবচোন। আৰু স্কিনতো আপোনালোকে যদি দাগ বহুত হৈছে, কেনেকৈ আপোনালোকৰ নাইকিয়া হ'ব পাৰে, মই ভিডিঅ' এটা আজিয়ে দিম, আপোনালোক চালে গম পাব। এৰিছোঁ, শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে।